হেল্ল' এভৰিৱান, কি খবৰ? স্বাগতম জনাইছোঁ এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টোত মই লৈ আহিছোঁ আমাৰ 2026 কম্পিউটাৰ ছায়েন্সত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে, কি বেছি সম্ভাৱনা আছে, 99% যে আহিবই। তো আমি কৰিছোঁ কি এই ভিডিঅ'টোত 2025, 24 এণ্ড 23 তিনি বছৰৰ পেপাৰখন আমি চালোঁ ভালছে। অ'কে, তো এইটো PDF তোমালোকে পাই যাবা ডেছক্ৰিপশ্যনত, আৰু ইয়াৰ আনচাৰ লাগিলেও আনচাৰ পাই যাবা। তো আমাৰ ওচৰত 3 বছৰৰ পেপাৰ আছে। অ'কে, তাৰপৰা আমি 3 বছৰ পেপাৰখন চাই পেলাই আমি কি গম পালোঁ, মই ডাইৰেক্ট পইণ্টত আহিছোঁ, কাৰণ তোমালোকৰ সময় নাই। এতিয়া আমি সময় ৱেষ্ট কৰি থাকিবলৈ আমাৰ ওচৰত সিমানটো হেৰি নাই আৰু। অ'কে, তো এতিয়া কথাটো হৈছে যে আমি যদি পেপাৰবিলাকৰ ষ্ট্ৰাকচাৰটো যদি এনালাইচিছ কৰোঁ, তাত দেখি পাম যে 3 বছৰতে একেধৰণে আহিছে, মানে একেটা পেটাৰ্ণে ৰিপিট হৈ আহিছে, যে MCQ 4 মাৰ্কছৰ আহিছে, ফিল ইন দ্য ব্লেংক 4 মাৰ্কছৰ আহিছে, ট্ৰু মাৰ্কছ 4 মাৰ্কছৰ, ট্ৰু ফল্ছ 1 আৰু 8 মাৰ্কছ আহিছে, শ্বৰ্ট আনচাৰ তোমালোকৰ 24 মাৰ্ক, মানে 12টাকে 12 মাৰ্ক, 12টা আহিছে 2 মাৰ্কছকে। আকৌ 3 নম্বৰ কুৱেশ্যন আহিছে 3টা, 4 মাৰ্কৰ কুৱেশ্যন আহিছে 3টা। দেন টেবল প্লাছ SQL দিছেনে, কনচিষ্টেণ্ট এইটো টেবল প্লাছ SQL, এখন টেবল আৰু SQL কমান আহিবই। তো এইটোতো তোমালোকে ফিক্সড 5ৰ পৰা 7-8 মান ধৰি থোৱা, সেই নম্বৰ তোমালোকে ফিক্স ধৰি থোৱা, এইটো আহিয়ে আছে, মানে টেবল আহিয়ে আছে। তাৰপিছত বাকী থাকি গ'ল এইখিনি গম পাইছা যে একেধৰণে আহিব, সেই পেটাৰ্ণটো গম পালোঁ। তো এইটো আমিও এইবাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব পাৰিম যে সম্ভৱতঃ এইটো ধৰণেই আহিব চাগে। এতিয়া কথাটো হ'ল যে কোনটো টপিকৰ পৰা কেনেকৈ আহিছে, তাৰপিছত আমি গোটেইখিনি মই কমনখিনি দিম এতিয়া তোমালোকক। তো আমি যদি টপিক ৱাইজ যদি চাবলৈ যাওঁ, চাবা দেই, এইটো যদি আমি ষ্টাডি কৰিবলৈ যাওঁ, তো নেটৱৰ্কিং চেপ্টাৰটোৰ পৰা IP এড্ৰেছৰ বিষয়ে 2024টো আহিছে, 23টো আহিছে। মেক এড্ৰেছৰ বিষয়েও 24টো আহিছে, 23টো আহিছে। এক্সেছ পইণ্টৰ বিষয়ে আহিছে 2টা ইয়াৰত, HTTP এটা ইয়াৰত, TCP এটা ইয়াৰত, IP কনফিগ, পিং, প্ৰট'কল এণ্ড নেটৱৰ্ক ডিভাইচ। তো ইয়াত ফ্ৰিকুৱেঞ্চি হাই মিডিয়াম দেখিছা, তো হাই মানে বেছিকৈ আহিছে আৰু বেছি অহাৰ সম্ভাৱনা থাকিব সেইটো। তো আমি নেটৱৰ্কিঙৰ আমি এইকেইটা বস্তু পালোঁ, এইকেইটাৰ ওপৰত কুৱেশ্যন আহিছে। দেন HTMLত CSSৰ ওপৰত কুৱেশ্যন আহিছে দেখিছা, লিষ্ট এলিমেণ্টৰ ওপৰত হাই ফ্ৰিকুৱেঞ্চি আছে। দেন তোমাৰ টেবল, তো 3 বছৰতে টেবল টেগৰ বিষয়ে কিবা না কিবা এটা সুধিছে আমাক, ইনপুট টেগৰ বিষয়ে সুধিছে, এডিটৰ এইবিলাকতো এটা এটাকৈ আছে, ইনপুট টেগৰ বিষয়ে সুধিছে, হেড ছেকশ্যনৰ বিষয়ে সুধিছে তেনেকৈ। বাকী আহি গ'ল MySQLটো জানাই, কনষ্ট্ৰেইনৰ নিয়ম, সেই প্ৰাইমেৰী কি নট নাল, তাৰ ওপৰত কুৱেশ্যন আহিছে। বাকী এইখনৰতো তোমালোকৰ সেই টেবুলখনটো আহিবই, গ্ৰুপ ফাংচনৰ বিষয়ে, DSC ডিগ্ৰী কাৰ্ডিনেলিটি, কিমানটা ৰ' আছে কিমানটা কলম আছে, তাৰপাছত ডিগ্ৰী আৰু কাৰ্ডিনেলিটি ডিপেণ্ড কৰে। এই বস্তুটো আমি গম পালোঁ হয়নে। তো ইয়াত মানে চোৱা, আৰু এতিয়া চি প্ৰগ্ৰামিঙৰ ওপৰত আহোঁ, তাৰপৰা চাবা পইণ্টাৰ্ছ। এতিয়া কথাটো হৈ গৈছে পইণ্টাৰ্ছৰ তোমালোকৰ তেনেকৈ প্ৰগ্ৰাম বনাবলৈ ইমান অহা নাই। প্ৰগ্ৰাম বনাবলৈ 2022ত মানে আউটপুট লিখিবলৈহে আহিছিলে মানে, কিন্তু পইণ্টাৰ্ছৰ বিষয়ে কিবা নহয় কিবা এটা কুৱেশ্যন আহিছেই 3 বছৰতে, কাৰণ আহিবই লাগিব, কাৰণ চেপ্টাৰটোৰ পৰা মাৰ্কছ দিবই লাগিব। তো তাৰ থিয়ৰিটিকেল কুৱেশ্যনখিনি আহিছে, তো আমি চাম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। এৰেৰ বিষয়ে আহিছে, ফাংচন কম্পনেণ্টৰ বিষয়ে ইমান অহা নাই, কিন্তু ফাংচন অভাৰলোডিঙৰ বিষয়ে আহিছে। অভাৰলোডিং মানে কি, একেটা ফাংচন বেলেগ বেলেগ পেৰামিটাৰ দি পেলাই যদি এটা ফাংচনে যদি ছেম ফাংচনটো যদি 2টা পেৰামিটাৰ লৈছে, আৰু এটা যদি ফাংচন খোলোঁ, সি যেনিবা একে নামতে 3টা পেৰামিটাৰ লৈছে, 3টা বস্তু লৈছে, তো মানে একেটা ফাংচনতকৈ বেলেগ এটা ফাংচন অভাৰলোডিং, মই বুজাই থোৱা আছিলে এইটো। নেষ্টেড লুপ, তো নেষ্টেড লুপ প্ৰত্যেকবাৰে একে নম্বৰ কুৱেশ্যনতে আহিছে, 7C। তো নেষ্টেড লুপৰ সেই পেটাৰ্ণটো আমি চাই যাব লাগিব। ফ্ল' চাৰ্ট আহিছে, লাষ্ট 2বাৰ আহিছে ফ্ল' চাৰ্টৰ ভিডিঅ' এটা আহিব অলপ পিছত, মই কিবা এটা প্ৰব্লেম হোৱাৰ কাৰণে মই সেইটো এতিয়া আপলোড দিব নাই পৰা। ডাইনেমিক মেমৰি এল'কেশ্যন প্ৰত্যেকবাৰে আহিছে দেখিছা। এৰেটো আহিবই লাগিব, কাৰণ চেপ্টাৰটোৰ পৰা মাৰ্কছ উলিয়াবই লাগিব। গ্ল'বেল ভেৰিয়েবল আহিছে, লাইব্ৰেৰী ফাংচন, লুপৰ টাইপখিনি আহিছে, সেইটো ইম্পৰ্টেণ্ট হ'ল। তাৰপিছত অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিঙৰ এনকেপচুলেশ্যনৰ বিষয়ে আহিয়ে আছে। বাকীখিনি এবাৰ দুবাৰকৈ আহিছে বাৰু, এনকেপচুলেশ্যনৰ বিষয়ে আহিছে, খুব আহিছে। তাৰপিছত তোমালোকৰ অৰ্ডাৰ বাই, SQLৰ পেটাৰ্ণটোত অৰ্ডাৰ বাই প্ৰত্যেকবাৰে এটা অৰ্ডাৰ আহিছে, সেই টেবুলখনৰ পৰা অৰ্ডাৰ উলিয়াবলৈ প্ৰত্যেকবাৰে আহিছে। বাকীকেইটা চোৱা চবেই চাই যাব লাগিব, কিন্তু অৰ্ডাৰ বাইটো মানে আহিছে, এইটো কথা কৈছোঁ। SQLত মই কমন কথা নকওঁ, চবেই চাব লাগিব। তাৰপিছত এতিয়া আমি যদি প্ৰেডিক্ট কৰিব বিচাৰোঁ 2026ৰ পেপাৰখন কেনেকুৱা হ'ব পাৰে, এই পেটাৰ্ণটো মতে 3 বছৰ চাই মেলি 2026টো কেনেকুৱা হ'ব পাৰে। প্ৰথম কথা, MCQৰ কাৰণে এটা নেটৱৰ্কিঙৰ কুৱেশ্যন আহিব পাৰে।
ৰাউটাৰ ছুইচ এক্সেছ পইণ্ট সেই নেটৱৰ্কিং চেপ্টাৰটোৰ পৰা এটা MCQ আহিব পাৰে, এটা HTML পৰা আহিব পাৰে, এটা SQL কমাণ্ডবিলাকৰ পৰা আহিব পাৰে, আপডেট অল্টাৰ তেনেকুৱাবিলাক, এণ্ড এটা C প্ৰগ্ৰামৰ পৰা আহিব পাৰে, যোনটো মই আগৰ পেটাৰ্ণ চাইহে কৈছোঁ দেই। তাৰপিছত ফিল ইন দ্য ব্লেংকছৰ তোমালোকৰ মেক এড্ৰেছৰ এটা কমন কুৱেশ্যন, এনকেপচুলেশ্যন, পইণ্টাৰ এইবিলাক। তাৰপিছত ট্ৰু ফল্ছৰ কাৰণে এক্সপেক্টেড কি আৰু তোমালোকৰ নেটৱৰ্কিঙৰ এটা কথা আহিব, সেইকাৰণে নেটৱৰ্কিং আৰু এইকেইটা মানে শ্বৰ্টখিনি আমি গোটেইখিনি চাব লাগে, লুপ, OOP, SQL তেনেকুৱা ধৰণে আহিব। বাকী হট প্ৰেডিকশ্যন যোনবিলাক মানে অহা সম্ভাৱনা থাকে, কাৰণ আহিছে ন, সেই পেটাৰ্ণটো চাইহে কৈছোঁ দেই মই, কমন পেলাবলৈ কি আৰু আমি আগৰ বছৰ চাব লাগিব। এই প্ৰট'কলকেইটা চাবা, প্ৰট'কল SMTP, POP, HTTP, TCP/IP প্ৰট'কলকেইটা চাবা, IP কনফিগ আৰু পিং আৰু ARP সেই তিনিটা বস্তু চাবা। HTML CSS গোটেইখিনি চাবই লাগিব, টেগখিনি চাবই লাগিব, এইখিনি মই কমনৰ কথা নকওঁ। তাৰপিছত প্ৰট'কলৰ বিষয়ে চাবা, TCP/IP, HTML, ফিজিকেল লজিকেল টেগ, টেবুল টেগৰ এট্ৰিবিউটবিলাক, চেল পেডিং, চেল স্পেচিং, বৰ্ডাৰ বা টেবুল কেনেকৈ বনায়, লিষ্টখিনি চাবা, লিষ্টটো এটা ইম্পৰ্টেণ্ট টপিক হয়। MySQL কনষ্ট্ৰেণ্ট, প্ৰাইমেৰী কি, ফৰেন কি, নট নাল, ডাটা টাইপছ ইন MySQL। তো এইখিনি যোনখিনি মই প্ৰেডিকশ্যন দিছোঁ ন, ইয়াৰ ওপৰত মই কুৱেশ্যন দি দিম বাৰু, ইয়াৰ মই আনচাৰখিনি PDF দি দিম, তোমালোকে পাই যাবা, একো নাই। এৰে ডিক্লেৰেশ্যন, তো এৰে আমি কেনেকৈ ডিক্লেয়াৰ কৰোঁ, এৰে ইণ্ডেক্সবিলাকৰ কথা, ইউজাৰ ডিফাইনেড লাইব্ৰেৰী ফাংচন ইম্পৰ্টেণ্ট, ডাইনেমিক মেমৰি এল'কেশ্যন কি, তাৰ এডভান্টেজেছ এইখিনি, পইণ্টাৰ প্ৰগ্ৰামৰ আউটপুট দেখিছা নাই, পইণ্টাৰৰ প্ৰগ্ৰাম এটা লিখি দিব, পইণ্টাৰ প্ৰগ্ৰাম এটা লিখি দিব, তাৰ আউটপুটটো উলিয়াবলৈ দিব। যদি তোমালোকে নাজানা এই বস্তুটো, মই পইণ্টাৰ্ছৰ এটা ভিডিঅ' দি থোৱা আছে, চেপ্টাৰ নম্বৰ 8 ওৱান শ্বট বুলি এটা চেপ্টাৰত, এটা ভিডিঅ'ত হ'ল চেপ্টাৰ, তাত মই পইণ্টাৰ প্ৰগ্ৰামৰ আউটপুট দিছোঁ, সেইটো চালে হ'ব, যেনেকুৱা আউটপুট নহওক পাৰিম। এইটো 2025তো আহিছে, 2022তো আহিছিলে আকৌ দেই। অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিঙৰ এইকেইটা বিষয়, এইকেইটা শ্বৰ্ট কুৱেশ্যন, এইকেইটা আহেই বস্তুটো। তাৰপিছত গ্ৰুপ ফাংচন বা এগ্ৰিগেট ফাংচন এইকেইটাৰ ওপৰত আহিব। C প্ৰগ্ৰামিঙৰ এৰে প্ৰগ্ৰামিঙৰ কি আছে, লাৰ্জেষ্টটো উলিয়াবলৈ, স্মলেষ্ট, চাম উলিয়াবলৈ, এভাৰেজ উলিয়াবলৈ, এইবিলাক একো মানে সাধাৰণ কথা এইখিনি। ফাংচন অভাৰলোডিংটো এটা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ইণ্টাৰনেল CSSৰ ডিফাৰেঞ্চটো, C প্ৰগ্ৰামিং চাম আহিব পাৰে, ফেক্টৰিয়েল আহিব পাৰে, বাকী তোমাৰ ফিবনাচিটো ইমান কমন নহয়, চাম আৰু ফেক্টৰিয়েল উলিয়াবলৈ চাবা। নেষ্টেড লুপৰ এটা পেটাৰ্ণ আহেই, প্ৰত্যেকবাৰ আহিছে, সেইটো চাবই লাগিব, নেষ্টেড লুপৰ পেটাৰ্ণ এটা আমি। তাৰপিছত বাকী এখন টেবুল এখন আহিব, টেবুলখনৰ পৰা যেনেকুৱাই নহওক আৰু অৰ্ডাৰ বাই, বিটুইন এলাইক, ডিলিট আপডেট, সেইবিলাক এগ্ৰিগেট ফাংচন এইবিলাক ইউজ কৰিবলৈ আহিব। অৰ্ডাৰ বাইটো অলমষ্ট গেৰাণ্টিড, কাৰণ প্ৰত্যেকবাৰ আহিছে সেইটো, অ'কে। তাৰপিছত ইয়াতে মই কেইটামান হাই প্ৰবেবিলিটি টপিকছ দেখাই থৈছোঁ, যে 99% চান্স আছে যে সেইকেইটাৰ পৰা মানে আহিবই, যে IP এড্ৰেছৰ বিষয়ে কিবা এটা আহিব, মেক এড্ৰেছ, HTMLৰ টেবল টেগটো, এট্ৰিবিউট, ইউজেছ যিকোনো আহিব পাৰে, লিষ্টৰ বিষয়ে কিবা এটা কুৱেশ্যন আহিব পাৰে, কনষ্ট্ৰেইণ্ট, পইণ্টাৰ্ছৰ বিষয়ে বস্তুটো, লাইক এইটো যোনটো মানে এষ্টেৰিকটো দিওঁ, সেইটোক মানে ডিৰেফাৰেঞ্চিং বুলি কয়, সেই এষ্টেৰিকটো ভেলু প্ৰিণ্ট কৰিবলৈ কাৰণে এড্ৰেছৰ লগত বা পইণ্টাৰৰ কথা সুধিব পাৰে। তাৰপিছত এৰে ডিক্লেৰেশ্যন, ইণ্ডেক্সিং সেইটো আহিব পাৰে, নেষ্টেড লুপৰ ওপৰত এটা কুৱেশ্যন আহিবই। এইকেইটা টপিক মানে হট টপিক আৰু এইকেইটাৰ ওপৰত মানে কুৱেশ্যন আহিব, এইকেইটা টপিকৰ বিষয়ে তোমালোকে ভালছে চাই যাবই লাগিব। তাৰপিছত আহি গ'ল এইকেইটাৰ ওপৰত, এইকেইটা মানে 75% চান্স আৰু এইকেইটাৰ নিচিনা নহয়, বাট আহিছে। IP কনফিগ, পিং, এক্সেছ পইণ্ট, CSS, আপডেট অল্টাৰ ডিলিট কমাণ্ডটো, ফাংচন অভাৰলোডিং, ডাইনেমিক মেমৰি এল'কেশ্যন, ডু ৱাইল ভাৰ্চেছ ৱাইল, ফ্ল' চাৰ্টটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, লাষ্ট দুবাৰ ৰিপিট হৈছে। দেন ডাটা টাইপছ ইন MySQLৰ ডাটা টাইপ, সেইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি তোমালোকে চাব লাগিব। তো লাষ্ট 3 বছৰ পেপাৰটো আমি ষ্টাডি কৰি সেই বস্তুখিনিয়ে পালোঁ, কি কমন কুৱেশ্যন কেনেকৈ আহিব, সেইখিনি বস্তু তোমালোকে ভিডিঅ' চাই গম পালা। বাকী তোমালোকৰ এইখিনি প্ৰেডিকশ্যনৰ কাৰণে যি বস্তু আছে, হট টপিকছবিলাক যে আছে, হট টপিকছবিলাকৰ মই ওপৰত এনেই অলপ বস্তু লিখি দিম আৰু তুমি সেই তাৰ বিষয়ে যাতে পঢ়িলে গম পোৱা যে এই টপিকটো এনেকুৱা, এইটো টপিকটো এনেকুৱা, বস্তুটো বুজি পাইছা নাই? তো সেইটো ক্ষেত্ৰত মই তোমাক হেল্প কৰি দিম। বাকী ফ্ল' চাৰ্টৰ ভিডিঅ' আহি আছে। বাকী ইয়াৰ ৰিলেটেড তোমালোকে কিবা বস্তু নাজানা, কিবা গম নোপোৱা, সেইখিনি বস্তু তোমালোকে মোৰ ভিডিঅ' চাই ল'ব পাৰিবা। আৰু এইটো দেখিছা, তোমালোকৰ ছামেশ্যনৰ কথা কৈছিলোঁ, ছামেশ্যনৰ কথাটো, টাৰ্গেট এট্ৰিবিউটটো দেখিছা। তো এইবিলাক এটা পেটাৰ্ণৰ মতে আহিছে, তো তাৰ বদলি বেলেগ এটা বস্তু আহি যাব পাৰে, কিন্তু মই হট টপিকখিনি দেখাই দিলোঁ। তো এই 3 বছৰ পেপাৰ ষ্টাডি কৰি পেলাই আমি সেইখিনিয়ে গম পালোঁ যে এইখিনিৰ ওপৰত বেছিকৈ কুৱেশ্যন আহি আছে। ঠিক আছে, আশা কৰোঁ তোমালোকে বস্তুটো বুজিছা। এণ্ড কিবা ডাউট থাকিলে ক'বা। এণ্ড ইমান টান পেপাৰ নাহে, চিন্তা কৰিব নালাগে।